নগাঁৱৰ শিলঙনিত আৰক্ষীৰ অভিযান নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই তেজপুৰ আৰক্ষীয়ে এই অভিযানত 15 লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ বিজয় ট্ৰেডিং কোম্পানীৰ পৰা চুৰি হৈছিল সামগ্ৰীখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8টাকৈ গভাইট চোৰক চুৰিকাণ্ডত ব্যৱহৃত এখন ট্ৰাকো জব্দ কৰিছে আৰক্ষীয়ে শিলঙনিৰ দুখন দোকানত বিক্ৰী কৰিছিল চুৰি সামগ্ৰীখিনি তেনে সময়ছোৱাতে আৰক্ষীৰ যেটো অভিযান চলিছিল আৰু তেজপুৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীৰ অভিযান আৰু তেনে সময়ছোৱাতে 8টাকৈ গভাইট চোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালকৈ সগে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ হৈছে আৰক্ষীৰ অভিযানত প্ৰায় 15 লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ বিজয় ট্ৰেডিং কোম্পানীৰ পৰা চুৰি কৰিছিল এই চুৰকেইটাই আৰু 8টাকৈ গভাইট চোৰ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু চুৰিকাণ্ডত ব্যৱহৃত এখন ট্ৰাক এই ট্ৰাকখনো জব্দ কৰিছে আৰক্ষীয়ে মই বিজয় ট্ৰেডিঙৰ মালিক হয় হস্তিমল চৌধুৰীয়ে মোৰ গোদাম আছে গোটলংগত চামৰা গোদামৰ সন্মুখত 22 তাৰিখে ৰাতি মানে ধৰক ৰাতি 1 বজাৰ পিছত চুৰবিলাক মানে এইটো ডাকাইতবিলাক ট্ৰাক লৈ আহিছে 7টা তালা ভাঙি দিছে মোৰ 7টা তালা মেইন গেটৰ 3টা আছিল গোডৰেজ তালা আৰু তাৰপিছত যিটো গোদামৰ গেট আছে এইটো চাটাৰ 2টা মানে এটা হেৰি কি কয় চেণ্ট্ৰেল লক আৰু 2টা সাইডৰ চেণ্ট্ৰেল লক আৰু 2টা তলা গোডৰেজৰ এইটো ভাঙি আৰু ফুল ট্ৰাক মানে সিহঁতে লোড কৰি চুৰ কৰিছে এইটো ইয়াতে আছিল মিঠাতেল আছিল ৰিফাইন অইল আছিল বনস্পতি ঘিউ আছিল চেনি চাউল অল ভেৰাইটিজ মানে সিহঁতে লৈ মানে ৰাতিপুৱা আমি 6টা বজাত গম পালোঁ আমাৰ মানুহ উঠিছে কৈছে এনেকৈ কথা আছে পিছত আমি মাওভেৰু থানাত IC ওচৰত আহিছোঁ তাৰপিছত OC ছাৰক আমি ফোন কৰিছোঁ আৰু চেম্বাৰ অফ কমাৰ্চে আমাক মানে সহায় কৰিছে এইটো কৰাৰ পিছত FIR লজ কৰি দিছোঁ আৰু ছাৰে OC ছাৰ সদৰ থানা মানে বেজবৰুৱা ছাৰ যিটো ইনিচিয়েটিভ লৈছে এইটো আচৰিত কিন্তু 12 ঘণ্টাৰ ভিতৰতে আমি মানে মালটো ৰিকভাৰী হৈছে ট্ৰাক সিহঁতে লৈ আছে মিনিমাম 20টা লেবাৰ হ'ব দাদা আমাৰ বিহাৰী লেবাৰে নোৱাৰিব কিন্তু 1 ঘণ্টা 1.5 ঘণ্টা কাম যিটো হৈছে 20টা লেবাৰ লাগিবই আৰু সিহঁতৰ চেৰা দেখিলে ভয় লাগি যায় এনে